যিটো কথালৈ আজিও আমাৰ সমাজত কেতিয়াবা ভুল বুজাবুজি আছে, এই খোৱা বোৱা বিচাৰ বুলিয়ে কয়, হয়নে? খোৱা বোৱা বিচাৰ আছে, হয়, যিটো অন্ন বিচাৰ বুলি কয়, নহয়নে? অন্ন যিনো কিছু নকৰে বিচাৰ, জাতি কুলভ হৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট। এইখিনিতে এতিয়া আমি ৰৈ যাবলগীয়া হয়। বোলে যিজনে অন্ন বিচাৰ নকৰে সেইজনৰ বোলে জাতি কুল পথ সকলো ধৰ্ম ভ্ৰষ্ট হয়। কিয় ৰৈ যাব লগা হয়? অন্ন বিচাৰ বুলি ক'লে এই আমুকৰ হাতে নাখাওঁ, তামুকে বনাই দিলে নাখাওঁ, আমুক তামুক এনেকুৱা এটা হৈ থাকে, হয়নে? এই কথাটো আমি ৰৈ যাবলগীয়া হয়। বুলিবা আহিলে এইবোৰ খোৱা বোৱা আমুকে চুই দিলে আমুক হ'ব, তামুকে চুই দিলে তামুক হ'ব। সেইকাৰণে ভকতীয়া সমাজখনত বহুতে গালিও পায়। বৰ ভকত ওলাবলৈ আহিলে একেবাৰে আমুকৰ হাতে নাখায়, তামুকৰ হাতে, এনেকুৱা মিছকনচেপশ্যন এটা আছে। সেইকাৰণে ভকতে আজিও গালি খাব লগা হয়। এই কথাটো ভুল ধাৰণাৰ কাৰণে, হয়নে? ভকত বুলি ক'লে তেনেকুৱাকৈ এই আমুকে নাখায়, শৰণীয়ে নাখায়। তাতো অৱশ্যে কথা এটা আছে, এনেকুৱা হয়নে নহয়? মই কয় মোৰো কাণত পৰেহি, সেইকাৰণে সুযোগ পাইছোঁ কাৰণে কৈ দিছোঁ যে অশৰণীয়া হ'লে তেওঁৰ হাতে বোলে একো খাব নাপায়, বোলে একো নাখায়। এনেকুৱা এটা অভিযোগ ভকতৰ সমাজখনলৈ বহু লোকে কৰে যে অশৰণীয়া হাতে একো নাখায়। মই খোলাকৈ কৈছোঁ দেই, অশৰণীয়াৰ হাতে খোৱা নোখোৱাটো প্ৰশ্ন নহয়। এই কথাটো কোনখিনিত সৃষ্টি হ'ল? শৰণৰ ৰেলেভেন্সটো বুজাবলৈ, গুৰুত্বতাটো বুজাবলৈ। আগতে এনেকুৱা এটা ব্যৱস্থা আছিল, এতিয়া ক'লে অৱশ্যে খেদিব মোক যে কেনেবাকৈ যদি শৰণ নোলোৱাকৈ কোনোবা এজনে যদি শৰীৰ এৰে তেতিয়াহ'লে তেওঁক প্ৰায়চিত্ত কৰিহে দাহ সংস্কাৰ কৰা হয়। আজিৰ পৰা কিছু বছৰ আগলৈকে আছিল। কিয়? তেওঁ অপবিত্ৰ এইটো বুলি নহয় যে তেওঁ জীৱনটো পালে, কিন্তু অথচ তেওঁ গুৰুমুখী নহ'ল, তেওঁ ঈশ্বৰৰ ওচৰলৈ নগ'ল, গতিকে তেওঁ সংস্কাৰ কৰিহে দাহ কৰা হ'ব, এইটো ধাৰণা আছিল। কিন্তু সেই কথাটো বুজাবলৈ তেনেকুৱা এটা কথা বিকাশ হৈছিল, নহয়নে? তাৰপিছত সেই শৰণৰ গুৰুত্বতাটো বুজাবলৈ কি কোৱা হ'ল? নহয়, আন একো নকৰিলেও গুৰুমুখী হৈ থাকিব লাগে দেই। খালি সেই কথাটোত অকণমান কট্টৰতা সোমাই যোৱাৰ লগে লগে বিষয়টো সলনি হৈ গ'ল। এতিয়া কট্টৰতাত লৈ মই আহিছোঁ। মই তেতিয়া অশৰণীয়াজনৰ হাতে পানী টোপা নাখাওঁ বুলি ক'ব পাৰোঁ যেতিয়া মই পেকেটৰ বিস্কুটটো নাখাম, যেতিয়া মই বজাৰৰ পৰা অনা মিঠাইটো নাখাম, হয়নে? তেতিয়া ঠিকে আছে, ক'বলগীয়া নাই। কিন্তু যদি মই পেকেটৰ বিস্কুটটো খাইছোঁ, পেকেটৰ বিস্কুটটো বাদ দিয়ক, বেমাৰত পৰিলেতো আপোনাৰ সেই ড্ৰাগছটোও খাবলগীয়া হয়। মেডিচিন মানে কি? সেইটো ড্ৰাগছহে, হয়নে নহয়? ইমান এটা স্তৰত মানে সেইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। সেইবুলি মই মত দিবলৈ যোৱা নাই, খায় নাখায়, কিন্তু যে এইটো ভুল ধাৰণা আছে। নহ'লে আমাকে কয় নহয়, বুলিব শৰণ ভজনৰ কথা কৈ বৰ দেখুৱাবলৈ শৰণীয়া হাতে আমুক নাখায় তামুক নাখায়। এইটো নহয়। মই যদি পেকেটৰ বিস্কুটটো খাইছোঁ, বজাৰৰ বস্তুটো খাইছোঁ, তেতিয়াহ'লে মই এইটো ক'ব নোৱাৰোঁ যে অশৰণীয়া হাতে মই পানী টোপা নাখাওঁ। কিন্তু যিজনে নোখোৱাকৈ আছে মই খাওঁ, কিন্তু সেই কথাটোলৈ মই গইনা ল'বলৈ বিচৰা নাই, নহ'লে আকৌ সেইটোও ভাবিব নহয়। যিজনে সেইটো বৰ্তাই ৰাখিছে তেওঁক কিন্তু মই প্ৰশ্ন কৰিব নোৱাৰোঁ যে আপুনি কিয় নাখায়, কাৰণ তেওঁ এটা বস্তু মেইনটেইন কৰি ৰাখিছে, নহয়নে? সেইকাৰণে যাৰ যিটো ষ্ট'ৰ, সকলোকে একেলগতে আমি সানি পুটুকি পেলাব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, এতিয়া এই শৰণৰ প্ৰসংগতে বা ভজনৰ প্ৰসংগতে খোৱা বোৱাটোক লৈ আমাৰ বহুত মানুহে ভয় কৰি থাকে। শৰণ বুলি ক'লেতো এনেই ভয় খায়, ভজন বুলি ক'লে আৰু ভয় খায়। ভজন ল'বলৈ সেইকাৰণে তেতিয়াহে যায়, ৰাইজে ক'ব লাগিব এখেতক ৰান্ধনি উঠাব লাগে, এখেতক গাঁৱৰ দেউৰী উঠাব লাগে, তেতিয়াহে ভজনৰ কথা ভাবিব। তাৰ আগছোৱালৈকে বৰ বিশেষকৈ সাধাৰণতে ভবা নাযায়। কিন্তু গাঁৱৰ ৰান্ধনি হ'বলৈকেতো ভজন লোৱা নাযায়, হয়নে নহয়? সেইটো ৰাইজে দিয়া দায়িত্বহে। ৰাইজে তেওঁক চয়ন কৰিলে তেওঁ সেই কামটো পালন কৰিব। ভজন কিয় লোৱা যায়? সেই সদাচাৰখিনিৰ বাবে, হয়নে? ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে কেনেদৰে এটা সদাচাৰৰ মাজত আমি দিনটো পাৰ কৰিব পাৰিম। কাৰণ আচাৰহীনম নপুনন্তি বেদহ, আচাৰহীন ব্যক্তিজনক চাৰি বেদেও সূচী কৰিব নোৱাৰে। ভাগৱতেও সেইকাৰণে কি ক'লে? ভাগৱত ধৰ্ম মানে কি? কিবা সাংঘাতিক কিবা এটা নহয়। নিত্য নৈমিত্তিক আমি যিখিনি কৰ্ম কৰি আছোঁ, সেই নিত্য নৈমিত্তিক কৰ্মখিনিও যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায়, সিও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে। মানে নামঘৰত সোমাই চাকি গছ জ্বলাই সেৱাভাগ কৰোঁতে যিটো পুণ্য হৈছে,
বাহিৰ চোতালখন সাৰি থাকোঁতে যদি ঈশ্বৰক চিন্তা কৰি পেলাই বাহিৰ চোতালখন সৰা হৈছে একেটা পুণ্যই হ'ব। তাৰ পৰা নামঘৰৰ চাকি গছ জ্বলোৱা, বাহিৰ চোতালখন সৰোৱা কৰ্মটো মই কম্পেয়াৰ কৰিব বিচৰা নাই, সেইটো এটা কম্পেয়াৰ নহয়। কিন্তু যদি নামঘৰত চাকি গছ জ্বলাওঁতে যিটো চিন্তন হৈছে সেই একেটা চিন্তন যদি বাহিৰ চোতালখন সাৰোঁতেও হৈছে, কাম কিন্তু একেটাই হ'ব, চিন্তন হৈছে ন। সেইবাবে কোৱা হৈছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে সিও হৈ জানা মহাভাগৱত ধৰ্ম, হয়নে? নিত্য নৈমিত্তিক চব কাম যদি ঈশ্বৰক অৰ্পণা কৰি কৰা যায় সি বোলে ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কিন্তু সেই কৰ্মটোৰ মৰ্যাদাটো বিচাৰ কৰিব লাগিব। মই কাৰোবাৰ এটা ঘোষা এটা মাৰি কৃষ্ণতে দিছোঁ বুলি ক'লে নহ'ব। মহাপুৰুষে 500 বছৰ আগতে কি কৰিলে? ভাগৱত ধৰ্মক প্ৰত্যেকৰে জীৱনলৈ লৈ গ'ল, দৈনন্দিন জীৱনলৈ। স্পষ্টতাৰে ক'বলৈ গ'লে চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা এইটো এটা পৰিৱেশ, হয়নে? কিন্তু 24 ঘণ্টাইটোতো এই পৰিৱেশটোৰ মাজত আমি থাকিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ চিন্তনটো সদায় মনত ৰাখিবলৈ হ'লে যিটো আমি মেইনটেনেঞ্চ বুলি কওঁ, ঘৰটো বোলে ইমান কষ্টৰে ধুনীয়াকৈ বনালে সদায় সেইটো অৱস্থাতে থাকিব নি? মেইনটেনেঞ্চটো লাগিব ন। মেইনটেনেঞ্চটো থাকিলেহে ভালে থাকিব। গতিকে ভক্তি আৰম্ভ কৰাটো ডাঙৰ কথা নহয়, মেইনটেনেঞ্চটো আচল কথা ন। ইয়াত আৰম্ভ হ'ল, মেইনটেনেঞ্চটো ক'ত হ'ব? এই ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে তাৰ মাজত। সেইবাবে মহাপুৰুষে কি কৰিলে? প্ৰতিটো কামত সেই ভাগৱতৰ দৰ্শনটো যুক্ত কৰিলে। ৰাতিপুৱা শুই উঠাৰ লগে লগে ভগৱন্তক চিন্তা কৰিব লাগে, হয়নে? কিয় চিন্তা কৰিব লাগে? কাৰণ শুই থাকোঁতেই কিমান মানুহ মৰি গ'ল ঠিক নাই এইখন পৃথিৱীৰ পৰা। মই যে ৰাতিপুৱাটো দেখা পাইছোঁ। গতিকে প্ৰথম যে মোৰ মৃত্যু, শুবলৈ যোৱা শয্যাখনক আমাৰ মৃত্যু শয্যা বুলি কোৱা হয়, হয়নে? মৃত্যু মানে কি? যেতিয়া গভীৰ নিদ্ৰাত ব্যক্তিজন গুচি যায়, নিজৰ ইন্দ্ৰিয়ৰ অনুভৱবিলাক নাথাকেগৈ। নিজৰ ইন্দ্ৰিয়ৰ অনুভৱ যি স্থানত নাথাকে সেইটোতো মৃত্যু শৰীৰৰ স্তৰত। নতুনকৈ আকৌ এটা শৰীৰ এটা পায় বাবে আজি শুই পেলাই যদি কাইলৈ ৰাতিপুৱা মই সাৰ পাওঁ সেইটো এটা নতুন জীৱন বুলি কোৱা হয়। সেই নতুন জীৱনটো, সেই নতুন দিনটো পোৱাৰ বাবে পোনপ্ৰথমতে বোলে ভগৱন্তক ধন্যবাদ দিবা। নৈতিকতা সেইটো। কাৰণ শুই থাকোঁতে মোৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাছিল, কিন্তু সৃষ্টিকৰ্তাই দিছে বাবে দিনটো পালোঁ, হয়নে? সিমানতে আৰম্ভ হৈছে। বিচনাৰ পৰা নামিয়ে বোলে বসুমতীকো প্ৰণাম এটি কৰিব লাগে। বসুমতী, এই মাটি বোলা বস্তুটো, আজিকালিতো মাটি নাই, প্ৰায়তো পকা ঘৰ হ'ল, নহয় জানো? কিন্তু হ'লেও ইয়াৰ প্ৰতি, এই মাটিৰ প্ৰতি, মাটিক আমি জড় বস্তু বুলি নাভাবোঁ। কিয় নাভাবোঁ? কাৰণ একেডৰা মাটিতেই চাওকচোন কেৰেলাৰ তিতা সোৱাদটোও লাগিছে, কলজোপাৰ মিঠা সোৱাদটোও লাগিছে, সাৰ পানীয়েতো সোৱাদৰ তাৰতম্য ঘটোৱা নাই, একেডৰা মাটিতেই লাগিছে। মাটিত এটা চেতনা আছে ন, যিটো চেতনাই জানে যে কেৰেলাৰ গছজোপাত সেইটো প্ৰচিডিঅ'ৰে আৰম্ভ কৰিব লাগিব য'ত তিতা সোৱাদটো উৎপন্ন হ'ব। কলৰ গছজোপাত মিঠা সোৱাদটো উৎপন্ন হোৱাৰ বাবে প্ৰচেছটো প্ৰশস্ত কৰিব লাগিব, নহয়নে? ইয়াত এটা চেতনা আছে। যি ৰাতিপুৱা শুই উঠিৰে যিখন ভূমিৰ প্ৰতি প্ৰণাম জনাই বিনয়ী হোৱাৰ শিক্ষা 500 বছৰ আগতে মহাপুৰুষে দিলে। আজি এই ভূমিৰ প্ৰতি ৰেছপঞ্চিবিলিটি মানুহে পাহৰি গ'ল কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত ছেভ ছইল বুলি মিছন চলাব লগা হৈছে, হয় নহয়? মাটি সংৰক্ষণৰ বাবে। কাৰণ ইয়াত আমি য'তে ত'তে যি টি পেলোৱাটো দূৰৰে কথা, আপোনাৰ যিবিলাক পচন হৈ নাযায় সেই বস্তুবিলাক য'তে ত'তে আমি পেলাই দিওঁ। আৰু এনেও চাবচোন, আগৰ দিনত নিজৰ ঘৰখনত হোৱা শাক পাচলিকেইটাৰ যিটো ৰস হৈছিল, তথাকথিত অসমীয়াৰ আমাক কথিত ভাষাত ক'বলৈ গ'লে, আজিকালি ফল মূল বা শাক পাচলি সেইটো ৰস নাই। লাহে লাহে মাটিৰ উৰ্বৰতা কমিবলৈ ধৰিছে। কিয়? এই মাটিৰ ওপৰত তেনেকুৱা পচন হৈ নোযোৱা কিছুমান বস্তু আমি য'তে ত'তে নিক্ষেপ কৰাৰ বাবে, নহয় জানো? কিন্তু সেই ৰেছপঞ্চিবিলিটিটো এই ধৰ্মত দীক্ষিত হোৱা সেই ব্যক্তিজনৰ ৰাতিপুৱাই আৰম্ভ হৈছে। কিন্তু জানিলেও নহ'ব, মই পালন কৰিবই লাগিব। মই লেকচাৰ দি গ'লোঁ যে মাটিত প্লাষ্টিকৰ বস্তু পেলাব নালাগে, বা ধৰি লওক পচন হৈ যোৱা বস্তু নিক্ষেপ কৰিব নালাগে, আৰু গৈ থৈ পানী বটলটো খাই গাড়ীৰ পৰা মই নিজে পানী বটলটো দলিয়াই থৈ গ'লোঁ। সেইটোতো একো লাভ নাই ন। সেইকাৰণে কৈছে মই আপোনাক ঠগি থৈ যাব পাৰিম, আপুনি মোক ঠগিব পাৰিব। বৰকৈ কথাত গুৰুত্ব এটা নিদিব, আচৰণত গুৰুত্ব এটা দিব। অচিন কাঠৰ থোৰা নলগাবা ন। অচিন কাঠৰ অসমীয়া মানুহে থোৰা নলগায়। মোক চিনি পায় জানো? মোক চিনি নাপায় আপোনালোকে। ইউটিউবত দেখা সময়কণহে দেখিছে, বা আজি সন্মুখত দেখিছে যেনে। ইভাগে চিনি পায় জানো মই কি কৰোঁ কি নকৰোঁ? নাজানে ন। ব্যক্তিজনক জানি লোৱাটো প্ৰয়োজন। নহ'লে আজিকালি ভুৱা DC ওলাইছে, ভুৱা ডক্তৰ ওলাইছে,
আকৌ ধৰ্ম মাৰ্গত কি ভুৱা নাই নি? ঢেৰ ভুৱা আছে। নাজানি পেলাই পিল খাবলৈ আহিলে বিপদ হ'ব, হয়নে? তাৰ পৰা ব্যক্তি বিচাৰৰ কথা জনা নাই, ব্যক্তিজনক জনাটো প্ৰয়োজন, জানিলেহে গম পোৱা যায়। আৰু যাই হওক, ৰাতিপুৱা শুই উঠিয়ে কি কৰে? বসুমতীলে সেৱাটো জনাই বিচনাখনৰ পৰা উঠি যাবা। সেইটো এটা বিনয়ী ভাৱ। কিছুসকলে আকৌ এইটো পুনাই থৈ দিব, এইটো বোলে বসুমতী আনৰ দেৱী সেৱাৰ কথা কৈছে। মূৰ্খ নি বাৰু? প্ৰকৃতিৰ বস্তু এটাৰ প্ৰতি সন্মান অৰ্পণ কৰাটো সেইটো আনৰ দেৱী পূজা হ'ল নি? কিছুসকলৰ মূৰত ভাইৰাছটা সোমাই আছে তেনেকুৱা, সেইসকলে মানে তেনেকৈ কথা কিছুমান কয়। আপোনাৰ সন্মুখত বিনয়ী হোৱা মানে আপোনাৰ সন্মুখত বিনয়ী হোৱাটো নুবুজায় যে আপোনাৰ হৃদয়স্থিত কৃষ্ণৰ সন্মুখত বিনয়ী হোৱাটো বুজায়, নহয়নে? গছজোপালৈ চাই পেলাই গছজোপাক চোৱাটো নুবুজাইছে ভাগৱতে, কৈছে গছজোপাৰ অন্তৰটো যে ভগৱান আছে তেওঁক চোৱাটো, নহয়নে? গতিকে বসুমতী ইয়াত গন্ধ পুষ্প দি পূজা কৰিবলৈ কোৱা নাই নহয়, কৈছে জানো? বিনয়ী ভাৱটো, সেই বিনয়ী ভাৱটো থাকিলে কি হয়? ব্যক্তিজন নম্ৰ হয়। আৰু প্ৰকৃতিৰ প্ৰতি যেতিয়া সন্মানটো প্ৰকাশ পায় ৰাতিপুৱা শুই উঠাৰ পৰা, তেতিয়া প্ৰকৃতিয়েও আপোনাৰ প্ৰতি সন্মান প্ৰকাশ কৰে, হয়নে? কেনেকৈ সন্মান প্ৰকাশ কৰে? নিজৰ অনুকূল সকলো বস্তু জীৱনত উপলব্ধ কৰাই দিয়ে। কাৰণ প্ৰকৃতিৰ জৰিয়তেতো সকলো আমি পাওঁ। প্ৰকৃতি জড় নহয়, ইয়াক ঈশ্বৰে চেতনা শক্তি দি থৈছে, ঈশ্বৰৰ ইচ্ছা। প্ৰকৃততেতো সি জড়, কিন্তু চেতনা শক্তি দি থৈছে কাৰণে সি চৈতন্য স্বৰূপ পায়। বা যাই হওক, আৰম্ভ হ'ল। ৰাতিপুৱা শুই উঠি বিচনাৰ পৰা যোৱাৰ পাছতে কি কয়? বোলে গা পা তিয়াবগৈ লাগে, নহয়নে? গা পা তিওৱাটো আকৌ আজিলৈকে আমাৰ অসমীয়া মানুহে কি বুলি ভাবি থয়? ৰাতিপুৱা শুই উঠি শৌচ কৰি গা ধোৱাটো শৰণীয়া ভজনীয়া ভকতৰ বাবেহে। আজিও সেইটো ভাবি থয়, ভাবি থাকে। স্নান কৰিবলৈ কিয় যাব লাগে? মই শৰণ ল'লোঁ সেইকাৰণে যাব লাগে নি গা ধুবলৈ? মই ভজন ল'লোঁ সেইকাৰণে যাব লাগে নি? নহয়, সেইটোতো বাহ্যিক শুদ্ধতা। বাহ্যিক শৌচটো আচৰণ হ'লেহে আন্তৰিক অন্তৰখনো পবিত্ৰ হ'ব, নহয়নে? যদি তেওঁৰ বয়স 5 বছৰতকৈ কম, 90 বছৰতকৈ ঊৰ্ধ্ব আৰু কিবা কাৰণত শাৰীৰিকভাৱে অক্ষম, তেতিয়াহ'লে এই তিনিওজনৰ বাবে কোনো ধৰণৰ বিশেষ সদাচৰণৰ বিধান নাই, কাৰণ তেওঁলোকে নোৱাৰে, হয়নে? কিন্তু তাৰ মাজত পৰাসকলৰ বাবে সদাচাৰ আছে। 2খন কাণ, 2টি নাসাৰন্ধ, গুহ্যদ্বাৰ, লিংগদ্বাৰ আৰু মুখ, বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় ন? আৰু আমাৰ শৰীৰতো 75% জল আছে, পানী আছে, নহয়নে? পানীক প্ৰভাৱ পেলায়। কেতিয়াবা চাবচোন এনেকুৱা হয়নে? দিনটো ধৰি লওক গোটেই ঘৰৰ পৰা বাহিৰত বোলে ঘূৰি ফুৰিলোঁ বা কামৰ জেগাত থাকিলে, আহি পেলাই যেতিয়া মুখ হাতকেইটা ধুই দিয়ে বা গাটোত পানীখিনি ঢালি দিয়ে, ফ্ৰেছ লাগেনে? লাগেনে? কিয় লাগে? কাৰণ বাহিৰৰ জলে ভিতৰত থকা জলক প্ৰভাৱ পেলায়, ব্যক্তিজনক শান্ত কৰে, হয়নে? মুখখন দিলেও ভাল লাগে। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে কেৱল ফ্ৰেছ হ'বলৈ নহয়, অন্তৰ মনটো শুদ্ধ কৰিবলৈ সেই শৌচাচাৰলৈ যোৱাটো প্ৰয়োজন, নহয়নে? শৌচাচাৰ কৰি আহিলে, গা পা ধুই আহিলে, গা পা ধুই অহাৰ পিছত আগতে মানে কি এইটো ব্যৱস্থা আছিল, মাটি পানী লোৱাৰ এটা বিধান দিয়ে সদাচাৰত। বোলে শৌচ কৰিবলৈ গৈ হাত পাত মাটিৰে ধুব লাগে, নহয়নে? এইটো অদৰকাৰী চিন্তা আছিল সিদিনালৈকে। বোলে ধুবলৈ একো বস্তুৰে মাটিয়েনো গা পা ধুৱেনে? মাটিয়েনো হাত ধুৱেনে? এতিয়া প্ৰব্লেম কি হ'ল? আমাৰ যে চাবোনবিলাক ওলাইছে, ডিটাৰজেণ্টবিলাক ওলাইছে, তাত যিবিলাক কেমিকেল হিউজ এমাউণ্টত ইউজ কৰা হৈছে, মানুহৰ স্কিন ডিজিজ হ'বলৈ ছালৰ বেমাৰ হ'বলৈ আৰম্ভ কৰিছে, নহয়নে? স্কিন কেঞ্চাৰ হ'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে জাপানত এতিয়া নতুনকৈ ওলাইছে কি, যে যিটো আমি তথাকথিত প্ৰপাৰ শব্দটোতো বিচাৰি পোৱা নাই, আলতীয়া মাটি বুলিয়ে কৈছোঁ, লিকটীয়া টাইপ মাটি, সেই মাটিটোৰ পৰা চাবোন বনোৱা, মাটিৰ বনোৱা চাবোনে গা পা ধোৱা, স্কিনৰ কাৰণে কোনো ইফেক্ট নকৰে বা ছালত কোনো বেয়া প্ৰভাৱ নেপেলায়। আজিৰ পৰা 500 বছৰ আগতে মহাপুৰুষে কৈছিল গা পা ধুবলৈ যাওঁতে মাটি পানীৰে গাটো ধুবা, মাটি পানী লৈ পেলাই হাতখন ধুবা, হয়নে? সকলোৱে সেইটো সম্ভৱ নহ'বও পাৰে, কিন্তু বস্তুটোৰ গুৰুত্বতা আছে, সেইটোক আমি আউটডেটেড বুলি কৈ দিব নোৱাৰোঁ, নহয়নে? মাটি পানী কোনোবাই লৈছে নলৈছে মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু মাটি পানী লোৱা সেই সৰু কথাটো ইমান যে বৈজ্ঞানিক পূৰ্ণতা আছে, সেইটো 500 বছৰ আগতেই দিয়া হৈছিল, হয়নে? তাৰ পৰা আহি পেলাই গোসাঁই ঘৰত চুক এটাই শৌক লাগিল। সকলোৱে সম্ভৱ নহ'ব পাৰে ধুনীয়াকৈ ধৰি লওক গোসাঁই ঘৰ ভাগ বনাই লোৱা, নহয়নে? সেইকাৰণে চুক এটাও লাগে। চুকটোত গৈ পেলাই ধূপ এডাল, চাকি এগছ বা দিব নোৱাৰিলে অন্তৰ্মনো ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰা। বোলে এই শ্ব'ফটো কিয় কৰিব লাগিছে? আজিকালি আকৌ কিছুসকল সেইটোও প্ৰব্লেম, আমি বোলে ইমান শ্ব'ফ নকৰোঁ, দেখুৱাই ভক্তি নকৰোঁ, মনৰ ভক্তিটোহে আচল, হয়নে নহয়? হয়ো হয়,
মনৰ ভক্তিটোহে আচল। নামঘৰলৈ কিয় যাব লাগিছে, গোসাঁই ঘৰলৈ কিয় যাব লাগিছে, ইমান দেখুৱাই পেলাই কিয় ধুতি নীতি দেখুৱাব লাগিছে? আচল কথাটো মনৰ ভক্তিটোহে। ভুল কথা। ঈশ্বৰে খোজকাঢ়ি পেলাই এটা ঠেং দিয়া নাই নহয়, দুটা ঠেং দিছে। দুইটাই সমানে যাব লাগিব, বেলেঞ্চটো লাগিব, নহয়নে? দেখাচাৰ আৰু লুকাচাৰ দুটা আছে। মই সৰু কথা এটা কৈছোঁ, আমাৰ সমাজত এটা পৰম্পৰা আছে কি, বিবাহিত আইগৰাকীয়ে স্বামীৰ আয়ুস ৰেখাৰ ওপৰত শিৰৰ সেন্দুৰ কণ লয়, নহয়নে? এতিয়া যদি এনেকুৱা কথা এটা কোনোবাই কয়, মই তেওঁক মনৰ পৰা স্বামী বুলি ভাবোঁ নহয়, ফুটটো নল'লেও হ'ব। সহজতে আমি সমাজত সেইটো কথা মানি ল'ম জানো? নলওঁ ন। বা তেওঁতো এইটো নকয়। ফুটটো কিয় লয়? কাৰণ তেওঁ মনৰ পৰাও তেওঁক স্বামী বুলি ভাবিছে আৰু তেওঁৰ প্ৰতীকী হিচাপত কপালৰ ফুটটো লৈছে, নহয়নে? দেখাচাৰ আৰু লুকাচাৰ। ঠিক তেনেদৰে ভগৱান সকলোতে আছে, সকলোতে আমি বিচাৰিবগৈ নোৱাৰোঁ। আমাৰ চেতনাটো ইমান হাই লেভেলত নাই। আমি মানুহৰ ভিতৰত মানুহক নেদেখোঁ, আকৌ মানুহৰ ভিতৰত হৰিক কেনেকৈ দেখিম? এইটো পৰ্যায়ত। সেইবাবে এটা নিৰ্দিষ্ট স্থানলৈ যোৱা প্ৰয়োজন। চকাটো পামচাৰ হ'লে বায়ুমণ্ডলৰ পৰা বায়ুলৈ ভৰাই দিব নোৱাৰোঁ নহয়, চবতে বায়ু আছে। আপোনাৰ পাম্পিং ষ্টেচনলৈ নগ'লেও হ'ব, এইটোতো কৰিব নোৱাৰি ন। ভগৱান সকলোতে আছে, কিন্তু আমি ইমান শুদ্ধ নহয় যে চবতে আমি তেওঁক দেখা পাম, অনুভৱ কৰিম। সেইকাৰণে এটা স্পেচিফিক স্থানলৈ যোৱাৰ প্ৰয়োজন। সেইটো আমাৰ নিজ ঘৰৰ গোসাঁই ঘৰ হ'ব পাৰে, গাঁৱৰ নামঘৰ হ'ব পাৰে, বা অন্য কোনোবা ৰাজহুৱা ঈশ্বৰ উপাসনাৰ স্থানো হ'ব পাৰে। তালৈ সেইবাবে যাব লাগে, গৈ পেলাই যাতে এটা অৰ্গেনাইজ ফৰ্মত আমি সেই ঈশ্বৰক উপাসনা কৰোঁ, তেওঁৰ সন্মুখত কৃতজ্ঞ হওঁ, নহয়নে? সেইবাবেই যাব লাগে। নামঘৰলৈ অহা দায়িত্বটো এইটো নহয়। এইটোতো ধৰি লওক আজি বছৰেকীয়া অনুষ্ঠান বা ধৰি লওক ৰাইজে সকলোৱে সমবেত হৈ পতা অনুষ্ঠান বুলি ধৰিছোঁ, নহয়নে? প্ৰত্যেকজন গাঁৱৰ যদি প্ৰত্যেকজন অসমীয়াই এইটো ব্যৱস্থা কৰি লয় যে দিনটোৰ এটা দিন, মাহেকৰ এটা দিন, বোলে গাঁৱত 100 ঘৰ মানুহ আছে, প্ৰত্যেক ঘৰ মানুহৰ কোনোবা এজন দুজন যিকেইজন ফ্ৰী থাকে বন্ধ এটা দিনত নামঘৰত শ্ৰমদান কৰিব। সেইটো হৈছে আচল সেৱা। এইটো আশা কৰি বহি থকাটো নহয় যে নামঘৰীয়া এজন আছে নামঘৰীয়াই কৰিব, নহয়। বাকীসকলৰ পৰা এইটো শিকিবলগীয়া। খ্ৰীষ্টানসকল তেনেকৈ যায়, মুছলিমসকল তেনেকৈ যায়। আমাৰ মানুহ কিয় নাহে? দায়িত্বত থকা কেইজনৰ কৰাটো নহয় নহয়, বাকীসকলো যোগদান লাগিব। তাৰ অৰ্থ এইটোও কোৱা নাই যে কোনোবা আহিবলৈ মই ইয়াত কিবা সিদ্ধান্ত দিছোঁ যে আহক, নহয়। সেই ভাৱটোতো লাগিব, কাৰণ নিজৰ অনুষ্ঠান। আজিৰ পৰা শ বছৰ আগতে উপাসনাৰ স্থলীখন আমাক দি থৈ গ'ল, সন্মুখত সিংহাসন। কাইলৈ যাতে আনৰ আগত আমি ক'ব পাৰোঁ, আমি যাক বহুৱাই উপাসনা কৰোঁ সেই 7খলপীয়া আসনখন 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ কল্পনা। কাৰোবাৰ শক্তি আছে কোনোবাই ডিনাই কৰি দেখুৱাৰ এই কনচেপ্টটো ভুল বুলি? কল্পনা বুলি ক'লেও কিমান উচ্চস্তৰীয় কল্পনা, নহয়নে? গৌৰৱটো সেইখিনিত হয়, সেইখিনিত লাগে যে সগৌৰৱে ভক্তি আগবঢ়া। তাৰপিছত নিজৰ নিজৰ কামত ওলাই গ'ল। স্কুল কলেজ যোৱা, স্কুল কলেজলৈ গৃহিণীগৰাকী গৃহকৰ্মত লাগিলে, নহয়নে? কিন্তু সিমানতো শেষ নহয়। গৃহকৰ্মত কৰোঁতে গৃহিণীগৰাকীৰ বাবে অলপ আগতে প্ৰসংগ এটা ওলাইছিল, আধৰুৱা হ'ল। এতিয়া সেইটো সম্পূৰ্ণ হ'ব যে যেতিয়া জীৱৰ শৰীৰটো বিকাশ পায়, অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, তাৰপিছত বিজ্ঞানময় কোষ, আনন্দময় কোষ, পঞ্চকোষেৰে শৰীৰটো সম্পূৰ্ণ হয়। অন্নৰ পৰা ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, বীৰ্য, বীৰ্যৰ পৰা শৰীৰ, শৰীৰৰ পৰা শিশুকাল, শিশুকালৰ পাছত যুৱককাল, যুৱককালৰ পাছত প্ৰাপ্তবয়স্ক, প্ৰাপ্তৰ পাছত বৃদ্ধ। বৃদ্ধ বয়সৰ নিৰ্দিষ্ট এটা বয়স পালে আমি সকলোৱে শৰীৰটো এদিন এৰিব লাগিব। এই শৰীৰটো কলৈ যাব? যিডৰা খেতিৰ পৰা ধান আনি খাইছিলোঁ সেইডৰা খেতিলৈকে যাব, হয়নে? মাটিৰ বস্তু মাটিলৈকে যাব। লগত কি যাব? সংস্কাৰটো। সংস্কাৰটো ক'ৰ পৰা আহে? কি খালোঁ, কি ক'লোঁ, কি কৰিলোঁ, হয়নে? অন্ন বাক্য ব্যৱহাৰৰ পৰাই মানুহৰ সংস্কাৰটো আহে। আৰু সেই সংস্কাৰটো নিৰ্মাণৰ মূল আধাৰটো ক'ত আৰম্ভ হয়? পাকঘৰটোত। সেইকাৰণে চাবচোন, আগতে অসমীয়া মানুহৰ কি হয়, পাকঘৰবিলাক এতিয়াও হয়, পাকঘৰবিলাক অকণমান ঘৰৰ পিছ চাইডটোলৈ বনায়, মানে সন্মুখৰ এৰিয়াটোত নবনায়, পিছৰ ফালে বনায়। বুজি পাইছে নহয়? আজিকালি যেনিবা ধৰি লওক ড্ৰয়িং ৰুমে কিটচেনে এটেচকৈ বনায় আৰু, নহয় জানো? আগতে নবনায়। এইটো আমি ধৰি লওক মডাৰ্ণিটি বুলি কওঁ যে এইফালে কিটচেনটো এটেচ আছে, ড্ৰয়িং ৰুমটো এটেচ আছে। এতিয়া এইটো ক'বলৈ যোৱা নাই আকৌ। আজিকালি প্ৰায়ে আধুনিক মানুহৰ ঘৰবিলাক তেনেকুৱাই, কিটচেনটোৱে প্ৰায় ড্ৰয়িং ৰুমটোৱে তেনেকুৱা লিভিং ৰুমটোৱে এটেচ থাকে।
সেইটো কিবা মই বাস্তু দুখ উলিয়াবলৈ গৈছোঁ বা কিবা এটা নীতিমতে ভুল উলিয়াবলৈ গৈছোঁ, সেইটো নহয়। আমি যে ভাবোঁ এইটোহে মডাৰ্ণ নীতি, এইটোহে এডভান্স চিন্তা। পাকঘৰটোনো পিছফালে বনাইনে? সেইটো এডভান্স চিন্তা আছিল। কেনেকৈ আছিল চাওক, আগতে এনেকুৱা এটা সময় আছিল, বাহিৰৰ মানুহটো দূৰৰে কথা, ঘৰৰ মানুহজনো যদি বাহিৰৰ পৰা আহিছে তেতিয়াহ'লে চিধাই পাকঘৰলৈ যাবলৈ দিয়া নহয়, হয়নে নহয়? কিয় নহয়? সেইটো ধুতি নীতি নহয়। পুনৰ কৈছোঁ, সেইটো শৰণীয়া ভজনীয়া ভকত থকা ধুতি নীতি নহয়, সেইটো বৈজ্ঞানিক চিন্তা। কেনেকৈ? আমি যেতিয়া ক'ৰবালৈ যাওঁ ন, যোৱাৰ লগে লগে আমাৰ শৰীৰত এটা চাপ গুচি আহে। আমাৰ এই স্থূল শৰীৰটোৰ ওপৰত এটা শক্তিৰ আৱৰণ আছে, যাক বিজ্ঞানৰ ভাষাৰে আমি অৰা বুলি কওঁ। ইলেক্ট্ৰমেগনেটিক এটা লেয়াৰ আছে, মাইক্ৰফোটন নামৰ কিছুমান কণাৰে নিৰ্মিত, যিটো আমি খালী চকুৰে দেখা নাপাওঁ। ক্ৰিলিয়াম ফটোগ্ৰাফীত ধৰা পৰে যে ব্যক্তিজনৰ অৰাটো কেনেকুৱা, পজিটিভ নে নিগেটিভ, এনেকুৱা কিছুমান কথা থাকে। 1900ৰ দশকতে 1989 চনত ৰাছিয়াৰ এজন বিজ্ঞানী ফ্ৰেডৰিক ৱাৰেনস্কি আছিল, তেখেতে এই অৰাৰ অস্তিত্বটো প্ৰমাণ কৰি দেখুৱাইছিল। কিয় কোৱা হয়? কাৰণ মই দিনটোলৈ ওলাই গ'লোঁ ঘৰৰ পৰা, পটককৈ ক'ৰবাত খোজ নপৰিবলগীয়া জেগাটো খোজটো পৰিব পাৰে, কিবা গেলা পেচা বা অপবিত্ৰ বস্তুটো, নহয়নে? খোজটো পৰালৈকে তাৰ চাপ এটাটো আমাৰ শৰীৰটোৰ লগত গুচি আহিব। আৰু এই কিতাপখন চোৱাৰ লগে লগে ইয়াৰ ফিংগাৰ প্ৰিণ্টছটো থাকি যায়, নহয়নে? বায়'মেট্ৰিক্সৰ থ্ৰুৱেদি তাৰ DNA-টোলৈকে আজি উলিয়াই ল'ব পাৰি। তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব খোজটো পৰাৰ লগে লগে তাৰ চাপ এটা আপোনাৰ শৰীৰত নাই অহা বুলি, নহয়নে? আৰু ইমান সতৰ্কতাৰেতো আমি ক'তো নুফুৰোঁ। ক'ৰবাত কিবা এটা বেয়া বস্তু চকুত পৰিবও পাৰে, বেয়া বস্তু এটা ইমান চেঞ্চিটিভকৈ ভবা হৈছিল কথাবিলাক। ক'ৰবাত কিবা এটা নপৰিবলগীয়া গছক এটাও পৰিব পাৰে, ক'ৰবাত নকৰিবলগীয়া কথা এটা মুখৰ পৰা ওলাই যাব পাৰে, নহয়নে? তাৰ ফলত সেই ছিটুৱেশ্যনটো এটা চাপ নিজৰ শৰীৰটোত গুচি আহে, ভালে বেয়া আহিছে। সেইকাৰণে কি কয় বোলে, পালেহি নি, যাওক মুখ হাতকেইটা ধুই আহকগৈ, গাটো তিয়াই আহকগৈ, তাৰপিছত ভাত খাবলৈ মাতে, নহয়নে? কিয়? যিটো চাপ আহিছিল পানীয়ে গাটো ধুই দিয়াৰ লগে লগে পিউৰিফাইড হৈ গ'ল, নহয়নে? সেইকাৰণে কেঁচুৱাটো আহিলে বা কোনোবাই শ্মশানৰ পৰা আহিলেও জুই হেকটো ল'বলৈ কিয় কয়? সেইটো ধাৰ্মিক পৰম্পৰাই নহয়। বেক্টেৰিয়া নষ্ট হয় সেইটো বেলেগ কথা, অৰাটো পিউৰিফাই হয়। কাৰ থ্ৰুৱেদি? অগ্নিৰ থ্ৰুৱেদি, তাপৰ থ্ৰুৱেদি, টেম্পাৰেচাৰৰ থ্ৰুৱেদি, নহয়নে? তাৰপৰা তেওঁ মুখ হাতকেইটা ধুই আহিলে। সেইকাৰণে কয় অন্ন পাত্ৰটো বোলে বাহিৰৰ পৰা আহি নুচুব। কিয় নুচুব? কাৰণ আমি নাজানো, ক'ৰবাত কিবা এটা নিগেটিভ দেখি শুনিও আহিব পাৰোঁ। তাৰ অনুসৰি অন্নৰ আণৱিক সংগঠন বা প্ৰভাৱটো সলনি হৈ যায়। 2015 চনত জাপানৰে এজন বিজ্ঞানী মাছাৰু ইমোটো নামৰ এজন বিজ্ঞানীয়ে এটা বিখ্যাত এক্সপেৰিমেণ্টৰ জৰিয়তে এইটো প্ৰুফ কৰি দেখুৱাইছিল, ৰাইচ এক্সপেৰিমেণ্ট। আৰু এটা ৱাটাৰ এক্সপেৰিমেণ্টো আছে, যাৰ থ্ৰুৱেদি তেওঁ এইটো প্ৰমাণ কৰি দেখুৱাইছিল যে পানী, নৰ্মেল পানী, এইটো সাধাৰণ বস্তু নহয়, সেইটো ছায়েন্সৰ লেংগুৱেজত ক'বলৈ গ'লে লিকুইড কম্পিউটাৰ কৰা হয়। কম্পিউটাৰ মানে কি? য'ত ইনফৰমেশ্যন ষ্ট'ৰ থাকে, নহয়নে? তথ্য জমা থাকে। পানীক লিকুইড কম্পিউটাৰ। পানীত কি তথ্য জমা থাকে নি? থাকে। কেনেকৈ? পানীখিনিলৈ যিটো ইণ্টেনশ্যনত চোৱা গৈছে, পানীখিনিৰ আশে পাশে কেনে ব্যৱহাৰ হৈছে, সেই ব্যৱহাৰটো অনুসৰি তাৰ আণৱিক মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়। সেইকাৰণে আপোনাক দৰৱ খালেও পেটৰ বিষটো ভাল নহয়। আগতে গাঁৱৰ ঘৰতে কোনোবাই বোলে পানী অকণমান জাৰি দিয়ে, সেইকণ খাই দিলে আকৌ একদম পেট টনটনীয়া হৈ পৰে। কিয়? সেইটো ইণ্টেনচিটিত চাইছে, সেইটো ইণ্টেনচিটিত তেওঁ পানীখিনি চুইছে, নহয়নে? সেই পজিটিভিটিটোত তেওঁ পানীখিনি কাটি দিছে। সেইটো অন্ধবিশ্বাস নহয়, তাত এটা বিশ্বাস আছিল। আগতে এনেকুৱা দেখেনে, কেতিয়াবা অখণ্ড পাঠ পাতিলে এই ভক্তিৰ সৰোবৰ বুলি এনেকৈ হেৰি পাতে, গাহগজেন্দ্ৰৰ হেৰি দেখুৱায়। শেষৰ দিনা গাঁৱৰ ৰাইজে কি কৰে, তাৰপৰা চোলে নি পানী বটল ঘৰলৈ লৈ যায়, বোলে ভক্তি সৰোবৰৰ পানী। সেইটো এটা কেৱল অন্ধবিশ্বাস নহয়, খালি সেই বস্তুটোত আমি ইমান এটা গুৰুত্ব এটা নিওঁ। পানীকণ কিয় নিয়ে? কাৰণ তাত ইমান শুদ্ধ সাত্বিক বাক্য উচ্চাৰণ হৈ থাকিল। কেতিয়াবা কোনোবা বেমাৰত পৰিলে, আগৰ দিনততো ডক্তৰ নাছিল, তাৰে পানী অকণমান দি দিয়ে। সেইটো বিশ্বাসতে কেতিয়াবা কিছু ভালো হৈ যায়। তাৰ পৰা মই এইটো কোৱা নাই যে ভাগৱত পাতক, তাতে পানীখিনি জমা কৰি থৈ দিয়ক, তাৰপৰা পানী নি বটলে থৈ দিয়ক, পিছত খাই দিলে বেমাৰ ভাল হৈ যাব। বস্তুটোৰ গুৰুত্বতাটো বুজাবলৈহে কোৱা হৈছে।